জয় শ্রী রাধা কৃষ্ণ। গীতা মহত্ব। শ্রীমদ ভগবত গীতাৰ নিৰ্দেশ যথাযথভাৱে অনুসৰণ কৰিব পাৰিলে অতি সহজে সমস্ত ভয় আৰু উদ্বেগৰ পৰা মুক্ত হোৱা যায়। এই জীৱনত ভয় শোক আদি বৰ্জিত হৈ পৰৱৰ্তী জীৱনত চিন্ময় স্বৰূপ অৰ্জন কৰা যায়। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। যিসকলে দিনে নিশাই গীতা শাস্ত্ৰ অধ্যয়ন শ্ৰৱণ বা অধ্যাপনা কৰে সেইবিলাকক মানুহ বুলি নাভাবিব। তেওঁলোক নিঃসংশয়ে দেৱৰূপ। যি গীতা শাস্ত্ৰ নাজানে তাতকৈ অধম আৰু কোনো নাই। যিহেতু ধৰ্মময়ী গীতা, সৰ্বজ্ঞান প্ৰদায়নী গীতা, সকলো শাস্ত্ৰৰ সাৰভূত আৰু বিশুদ্ধ, সেই গীতাৰ সমান আৰু আন একো হ'ব নোৱাৰে। যি মানুহে একাদশী বা বিষ্ণুৰ পৰ্ব দিনত গীতা পাঠ কৰে তেওঁ সপোনত, দিঠকত, গমনত বা অৱস্থান কালত শত্ৰুৰ দ্বাৰা পীড়িত নহয়। শালাগ্ৰাম শিলাৰ আগত, শিৱ মন্দিৰত, তীৰ্থস্থানত বা নদীৰ পাৰত গীতা পাঠ কৰিলে নিশ্চয় সৌভাগ্য লাভ হয়। দৈৱকী নন্দন শ্ৰীকৃষ্ণ গীতা পাঠত যিমান সন্তুষ্ট হয়, বেদ পাঠ, দান, যজ্ঞ, তীৰ্থ দৰ্শন বা ব্ৰত পালনৰ দ্বাৰা সিমান প্ৰসন্ন নহয়। যোনে ভক্তিভাৱে গীতা পাঠ কৰে তেওঁ বেদ, পুৰাণ আদি সমস্ত শাস্ত্ৰ পাঠৰ ফল লাভ কৰে। যোনে গীতাৰ অৰ্থ শুনে বা কীৰ্তন কৰে নাইবা আনক শুনায় তেওঁ পৰম পদ লাভ কৰে। যি ঘৰত গীতাৰ অৰ্চনা হয় তাত অব্যভিচাৰীজনিত বা ভয়ানক অভিশাপজনিত কোনো দুখ উপস্থিত নহয়। তাত ত্ৰিপাপজনিত পীড়া, কোনো প্ৰকাৰ ব্যাধি, সাপ পাপ, দুৰ্গতি বা নৰক নঘটে। যি ঠাইত গীতা পুথি থাকে তাত ভূত, নৰ, প্ৰয়োগ আদি সকলো তীৰ্থ বিদ্যমান থাকে। যি ঠাইত গীতা শাস্ত্ৰৰ বিচাৰ, অধ্যয়ন বা অধ্যাপনা হয় তাত ভগৱান শ্ৰীকৃষ্ণ ৰাধিকাৰ সৈতে আনন্দমনে বিৰাজ কৰে। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে পাৰ্থ, গীতাই মোৰ হৃদয়, গীতাৰ আশ্ৰয়তে মই থাকোঁ। গীতাই মোৰ শ্ৰেষ্ঠ গৃহ। গীতা জ্ঞান আশ্ৰয় কৰি মই ত্ৰিলোক পালন কৰোঁ। যি কৰ্মই অনুষ্ঠান কৰা নহওক কিয়, সেই অনুষ্ঠানত যদি গীতা পাঠ কৰা হয় তেনেহলে সেই কৰ্ম নিৰ্দোষ হৈ সম্পূৰ্ণ ফল দান কৰে। যিসকল মনুষ্য দেহ ধাৰণ কৰিও অমৃতৰূপী গীতা পাঠ বা শ্ৰৱণ নকৰে তেওঁ প্ৰাপ্ত অমৃত হাতৰ পৰা পেলাই বিষ ভক্ষণ কৰে। কোনোবাই যদি আন্তৰিক আৰু অত্যন্ত গুৰুত্ব সহকাৰে ভগৱত গীতা পাঠ কৰে তেনেহলে ভগৱানৰ কৰুণাত তেওঁৰ অতীতৰ সমস্ত পাপ কৰ্মৰ ফলে তেওঁক প্ৰভাৱিত কৰিব নোৱাৰে। প্ৰতিদিন নদীত স্নান কৰি মানুহে নিজকে পৰিচ্ছন্ন কৰিব পাৰে, কিন্তু কোনোবাই যদি ভগৱত গীতাৰ গংগা জলত এবাৰৰ বাবে হলেও স্নান কৰে তেনেহলে তেওঁৰ জড় জীৱনৰ মলিনতা একেবাৰে বিনষ্ট হৈ যায়। সেয়েহে সমস্ত মানুহৰ কৰ্তব্য হৈছে পৰম পবিত্ৰ গীতা শাস্ত্ৰ অধ্যয়ন কৰা, শ্ৰৱণ কৰা ও কীৰ্তন কৰা।
প্ৰতিদিন এবাৰ হ'লেও ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক, প্ৰভু বাকে বিহাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।